हेलो फ्रेंड्स, आज मैं आपनलोকৰ ওচৰত কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ লৈ আহিছোঁ আৰু এনেকুৱা ধৰণৰ প্ৰশ্নসমূহে বাৰে বাৰে আহি থাকে। সো ভিডিওটো স্কিপ নকৰি শেষলৈকে চাই থাকক আৰু এইখিনি প্ৰশ্ন গ্ৰেড 4 ৰ ওপৰত ভিত্তি কৰি কৰা হৈছে। সো চাই থাকক। 1 নম্বৰৰ প্ৰশ্নটো হ'ল ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোনখন জিলাত অৱস্থিত? ইয়াৰ এনসাৰ হ'ব কোকৰাঝাৰ জিলাত। 2 নম্বৰ মাটিকালি হিচাপত কোনখন মহাদেশ আটাইতকৈ ডাঙৰ? এছিয়া মহাদেশ। এছিয়া মহাদেশ মাটিকালি হিচাপত আটাইতকৈ ডাঙৰ। 3 নম্বৰ কোনজন আহোম ৰজাক ভগনীয়া ৰজা বুলি জনা যায়? জয়ধ্বজ সিংহক। জয়ধ্বজ সিংহক ভগনীয়া ৰজা বুলিও জনা যায়। 4 নম্বৰৰ প্ৰশ্ন মাজুলীৰ সন্ধি কাৰ মাজত স্বাক্ষৰিত হৈছিল? আহোম আৰু কোচৰ মাজত। আহোম আৰু কোচসকলৰ মাজত মাজুলীৰ সন্ধি স্বাক্ষৰিত হৈছিল। 5 নম্বৰ কোনটো স্থান পেট্ৰলিয়াম খণ্ডৰ সৈতে জড়িত নহয়? মাৰ্ঘেৰিটা। প্ৰশ্নকেইটাত অপশ্যন দিয়া আছিল, মই অপশ্যনকেইটা লিখা নাই, মই মাত্ৰ এনসাৰটোহে লিখিছোঁ যাতে ভিডিঅ'খিনি দীঘলীয়া নহয় আৰু আপোনালোকৰ সময়ও নষ্ট নহয়, সেইকাৰণে মই এনসাৰটোহে লিখিছোঁ। সো চাই থাকক। 6 নম্বৰৰ প্ৰশ্নটো হ'ল আগ্ৰা নগৰ কাৰ দ্বাৰা প্ৰতিষ্ঠা হৈছিল? ইয়াৰ এনসাৰ হ'ব চিকন্দৰ লোডি। এইটো স্পেলিং অলপ খেলিমেলি হৈছে, আপোনালোকে শুদ্ধকৈ লিখি ল'ব। 7 নম্বৰ ৰাষ্ট্ৰসংঘ কেতিয়া গঠন হৈছিল? ইয়াৰ এনসাৰ হ'ব 1945 চনত 24 অক্টোবৰৰ দিনা ৰাষ্ট্ৰসংঘ গঠন হৈছিল। 8 নম্বৰৰ প্ৰশ্ন বলৰ এছআই একক কি? ইয়াৰ এনসাৰ হ'ব নিউটন। বলৰ এছআই একক নিউটন। 9 নম্বৰ প্ৰত্যেক ক্ৰিয়াৰে এক সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে শীৰ্ষক পদাৰ্থবিজ্ঞানৰ সূত্ৰটো কোনে আগবঢ়াইছিল? ছাৰ আইজাক নিউটনে। 10 নম্বৰ অসমৰ ভ্ৰাম্যমাণ বা মোবাইল থিয়েটাৰৰ পিতৃ কোন? ইয়াৰ এনসাৰ হ'ব অচ্যুত লহকৰ। 11 নম্বৰ প্ৰথম অসমীয়া ৰঙীন ছবি কোনখন? ভাইটি। ভাইটি হ'ল প্ৰথম অসমীয়া ৰঙীন ছবি। 12 নম্বৰৰ প্ৰশ্ন তাজমহলৰ গেট কিমানটা আছিল? 3টা। আপোনালোকে তাজমহল সম্পৰ্কে চাই ল'ব। 13 নম্বৰ এছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট লেখক কোন? ডক্টৰ বাণীকান্ত কাকতি। 14 নম্বৰ পৰিৱেশ বন আৰু জলবায়ুৰ বৰ্তমান ভাৰতৰ কিমানজন কেবিনেট মন্ত্ৰী আছে? 30 জন। 15 নম্বৰ ভাৰতৰ ৰাষ্ট্ৰীয় পশু কি? বাঘ। আপোনালোকে এনেকুৱা ধৰণৰ প্ৰশ্নৰ উত্তৰ চাই ল'ব। ৰাষ্ট্ৰীয় পশু, ৰাষ্ট্ৰীয় সংগীত। 16 নম্বৰৰ প্ৰশ্ন প্ৰথম অসমীয়া ৰাজ্যপালজনৰ নাম কি? ইয়াৰ এনসাৰ হ'ব মহম্মদ ছালেহ আকবৰ হাইদৰি। 17 নম্বৰ অসম আৰক্ষীৰ মূল মন্ত্ৰ কি? জনহিতাৰ্থে জনসেৱাৰ্থে। 18 নম্বৰ অসমৰ কোন ঠাইত পুৱামক্কা আৰু হয়গ্ৰীৱ মাধৱ মন্দিৰ অৱস্থিত? হাজো। হাজোত পুৱামক্কা আৰু হয়গ্ৰীৱ মাধৱ মন্দিৰো পোৱা যায়। 19 নম্বৰ ফুল ফৰ্ম অফ SNTP ইজ? ইয়াৰ এনসাৰ হ'ব চিম্পল নেশ্যনেল টাইম প্ৰট'কল। 20 নম্বৰৰ প্ৰশ্ন ফুল ফৰ্ম অফ PIN? এনসাৰ পাৰ্চনেল আইডেণ্টিফিকেশ্যন কোড। 21 নম্বৰ আইডেণ্টিফাই দ্য ইনকাৰেক্ট স্পেল্ড ৱৰ্ড। ইয়াৰ এনসাৰ হ'ব পাৰপেণ্ডিকুলাৰ। 22 নম্বৰ ডগ কালেক্টিভ ৱৰ্ড। ডগৰ কালেক্টিভ ৱৰ্ড হ'ব পেক। 23 নম্বৰ পশ্চিম ভাৰতীয় দ্বীপপুঞ্জ কোন মহাসাগৰত আছে? আটলাণ্টিক অকেন অৰ্থাৎ আটলাণ্টিক মহাসাগৰত আছে। 24 নম্বৰৰ প্ৰশ্ন প্ৰথম মোৱামৰীয়া বিদ্ৰোহৰ সময়ৰ আহোম ৰজাজনৰ নাম কি? লক্ষ্মী সিংহ। 25 নম্বৰ কোন চনত বাবৰে ভাৰত আক্ৰমণ কৰিছিল? 1526 চনত। 26 নম্বৰ দাণ্ডি যাত্ৰাত অংশ লোৱা অসমৰ ব্যক্তিগৰাকীৰ নাম কি? লীলাধৰ বৰুৱা। 27 নম্বৰ দাস বংশৰ প্ৰতিষ্ঠাতা কোন? কুতুবুদ্দিন আইবাক। 28 নম্বৰৰ প্ৰশ্ন জয়দৌল কোনে নিৰ্মাণ কৰিছিল? স্বৰ্গদেউ ৰুদ্ৰসিংহ। 29 নম্বৰ প্ৰশ্ন পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা নিষিদ্ধকৰণ চুক্তি কেতিয়া স্বাক্ষৰ কৰা হৈছিল? 1996 চনত। 30 নম্বৰ ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদ ধৰ্ম, জাতি, বৰ্ণ, লিংগ আৰু জন্মস্থান ভিত্তিক বৈষম্যৰ ওপৰত নিষেধ আৰোপ কৰে? ইয়াৰ এনসাৰ হ'ব অনুচ্ছেদ নম্বৰ 15।
সো ফ্ৰেণ্ড, আজিৰ ভিডিঅ' এইখিনিয়েই। যদি আপোনালোকৰ মোৰ ভিডিঅ'বোৰ চাই ভাল লাগে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু যিসকলে 4th গ্ৰেডৰ পৰীক্ষা দিব তেওঁলোকৰ যাতে সকলোৰে ভালে হয় পৰীক্ষাটো